নমস্কাৰ, মই আপোনালোক সকলোকে নমস্কাৰ জনাই যোৰহাটৰ পৰা এই ফেচবুক লাইভটো কৰি আছো। আজি গোটেই দিনটো মৰিয়নি বিধানসভা সমষ্টিত গাঁৱে গাঁৱে ঘূৰি আছিলো আৰু ঘূৰি থকাৰ পাছত অলপ সময়ৰ আগত আহি যোৰহাট টাউন পালোহি আৰু এতিয়া যোৰহাটৰ পৰা আপোনালোকৰ লগত কেইটামান কথা পাতিব খুজিছো। বিষয়টো আপোনালোকে সকলোৱে গম পাইছে যে কালি বকো সমজিলা কাৰ্যালয়, বকো কো ডিষ্ট্ৰিক্ট যিটো আছে CDC বুলি কয় ন, সমজিলাৰ যিটো কাৰ্যালয়, সেই সমজিলাৰ কাৰ্যালয়ত মই সংগঠিত হোৱা এটা বহুত ডাঙৰ ভোট চুৰি কাৰ্যৰ ভিডিঅ' লাভ কৰিছিলো। ভিডিঅ' কেইটা লাভ কৰাৰ পাছত মই প্ৰথমতে ভিডিঅ'খিনি লাভ কৰাৰ পাছত সেই ভিডিঅ'খিনি শুদ্ধ হয় নে নহয়, কোনে ভিডিঅ'খিনি কৰিছিলে, তেওঁলোকৰ লগত কথা বৰ্তা পাতি গোটেই বস্তুখিনি বুজি লৈ সেইটো হয় নে নহয়, এই গোটেইবিলাক চাই যেতিয়া মই নিশ্চিত হলো যে এই ভিডিঅ' একেবাৰে শুদ্ধ ভিডিঅ', তাৰপাছত আজি মই মোৰ ফেচবুকত ভিডিঅ'টো আপলোড কৰিলো আৰু ভিডিঅ'টো আপলোড কৰি তাৰ পাছত সমগ্ৰ অসমৰ ৰাইজক জনালো যে অসমত কেনেকৈ ভোট চুৰি হৈ আছে এই কথাটো আপোনালোকে সকলোৱে চাওক। এতিয়া এই বিষয়টোক মই আপোনালোকক অকণমান ভালকে বহলাই কিছু কথা ক'ব খুজিছো। সমগ্ৰ ৰাজ্যজুৰি এতিয়া ভোট চুৰি, বিজেপি দলৰ ভোট চুৰি কাৰ্য ভয়ংকৰভাৱে চলি আছে। ভয়ংকৰভাৱে চলি আছে মানে ইমান বেছিকে চলিছে ভোট চুৰি কাৰ্য যে এইবাৰৰ নিৰ্বাচনটো যে এটা প্ৰশাসনত পৰিণত হ'ব, এই নিৰ্বাচনটো যে আচলতে নিৰ্বাচন নহয়, এইটো ডাইৰেক্টলি বিজেপিৰ মেনিপুলেশ্যন কৰা এটা যে নিৰ্বাচন হ'ব, এইটো এতিয়া দেখিব পৰা গৈছে। চাৰিওফালৰ পৰা হুলস্থুল লাগি মানে বৈধ ভোটাৰবিলাকৰ নাম কৰ্তন কৰিবৰ কাৰণে যি অশুভ নীতি লৈছে, সেইটোৱে আচলতে আমাৰ সকলো মানুহকে, সকলো গণতান্ত্ৰিক ব্যক্তিকে চিন্তিত কৰি পেলাইছে। আৰু সেইকাৰণে মই আজি এই ফেচবুক লাইভটো আহিছো। যোৱা 4 জানুৱাৰী তাৰিখৰ দিনা মই আপোনালোকক এটা বস্তু 4 জানুৱাৰী তাৰিখৰ দিনা হোৱা এটা ঘটনা বিজেপি দলৰ মই আপোনালোকক জনাইছিলো। সেই ঘটনাটো আছিলে যে বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে তেওঁলোকৰ কাৰ্যকৰ্তাসকলৰ লগত, তেওঁলোকৰ MLA, তেওঁলোকৰ মিনিষ্টাৰ আৰু তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ সভাপতিসকলৰ লগত এখন ভিডিঅ' কনফাৰেন্স কৰিছিলে আৰু মই এজন বিজেপিৰ MLAৰ মোবাইলত সেই ভিডিঅ' কনফাৰেন্সখন চাই আছিলো, শুনি আছিলো। শুনি থাকোতে গম পাইছিলো, মই নিজ কাণেৰে শুনিলো যে দিলীপ শইকীয়াই কৈছিলে যে আমি 60টা বিধানসভা সমষ্টিৰ মানুহৰ নাম কৰ্তন কৰিবলৈ, বৈধ ভোটাৰৰ নাম কৰ্তন কৰিবলৈ আমি অশোক সিংঘালক দায়িত্ব দিছো আৰু তেওঁ খুব নীৰৱে এই কামটো চিনচিয়াৰলি কৰি আছে বুলি কৈছিলে। এইটো মই নিজ কাণেৰে শুনিছিলো আৰু সেই কথাটো মই ৰাজহুৱা কৰাৰ পাছত বিভিন্নজনে বিভিন্ন কথা কৈ আছিলে আৰু এতিয়া আপোনালোকে সকলোৱে এই প্ৰমাণটো পালে। এতিয়া সেই প্ৰেছ কনফাৰেন্সটোত
দুটা কথা কৈছিলে। এটা কৈছিলে যে অশোক সিংঘালে 60টা বিধানসভা সমষ্টিৰ ভোট কৰ্তনৰ ব্যৱস্থা কৰিব, সেইটোক তেওঁক দায়িত্ব দিয়া হৈছে। তদুপৰি আন যিবিলাক সমষ্টি, 60টাক বাদ দি বাকী যিবিলাক সমষ্টি আছে, সেইবিলাকৰ যিবিলাক মানে পৰম্পৰাগতভাৱে বিজেপিক ভোট নিদিয়া বুথ, সেই বুথবিলাকৰ ভোটাৰ যিবিলাকে ভোট নিদিয়ে তেওঁলোকৰ তালিকাখন দিলীপ শইকীয়াই তাৎক্ষণিকভাৱে 12 তাৰিখ বুলি কৈছিলে, মোৰ মনত আছে, 12 জানুৱাৰীৰ ভিতৰত জমা দিবলৈ কৈছিলে। আৰু MLA বিলাকক ধমকি দিছিলে, জিলা সভাপতিবিলাকক ধমকি দিছিলে, কিয় এতিয়ালৈকে দিয়া নাই বুলি। আৰু 12 তাৰিখৰ ভিতৰত 3জনক দায়িত্ব দিছিলে, MLA, জিলা সভাপতি আৰু মণ্ডলৰ সভাপতি, তেওঁলোকে জমা দিবই লাগিব বুলি তেওঁ 12 তাৰিখৰ ভিতৰত দিব লাগিব বুলি ধমকি দি আছিলে। এতিয়া সেই কথা যেতিয়া মই কৈছিলো, তেতিয়া বহুতে অবিশ্বাস কৰিছিলে। এতিয়া অসমৰ সব মানুহে বুজি পাইছে যে মই কোৱা কথাটো আখৰে আখৰে সত্য, আৰু দিলীপ শইকীয়াই যিটো কথা মুকলিকে কৈছিলে, সেই কথাটোকে এতিয়া সমগ্ৰ ৰাজ্যজুৰি এই কাণ্ডটোকে সংগঠিত কৰি থকা হৈছে। এই কাণ্ডটো সংগঠিত কৰিবৰ কাৰণে বিজেপিয়ে কি কৰিছে জানেনে? বিজেপিয়ে তেওঁলোকে ভুৱা কিছুমান মানুহৰ নামত, আজি মই গৈছিলো নকছাৰীলৈ, আমাৰ মৰিয়নি সমষ্টিৰ নকছাৰীত এখন অত্যন্ত পুৰণি মানে আমাৰ গৰীয়া মুছলমান, আমাৰ এইফালে আপোনালোকে জানে যে মিয়া মানুহ নাই, আমাৰ এইফালে খিলঞ্জীয়া মুছলমান মানুহবিলাক আছে, মানুহবিলাক একদম খিলঞ্জীয়া মানুহ, অকল খালি ধৰ্মটো বেলেগ। তো সেই খিলঞ্জীয়া মানুহবিলাকে কৈ আছিলে মোক যে এখন গাঁৱৰ 231টা পৰিয়াল, 231 জন মানুহৰ এগেইনষ্টত কমপ্লেইন আহিছে, আৰু সেই কমপ্লেইনটো কৰিছে দুজন মানুহে। এগৰাকী মানুহ একেবাৰে মৰু হোৱা এগৰাকী মহিলা, চাহ শ্ৰমিক মহিলা, তেওঁৰ নামত সেই কমপ্লেইনটো 100 গৰাকী মানৰ কমপ্লেইনটো তেওঁৰ নামত কৰিছে। যিগৰাকী মহিলা এতিয়া একদম মৃতপ্ৰায় অৱস্থাত আছে, তেওঁৰ স্বাস্থ্য বেয়া, অকল বিচনাতে পৰি থাকিব লাগে, তেওঁৰ নামত এটা কমপ্লেইন কৰিছে। আৰু আনটো কৰিছে আন এজন চাহ শ্ৰমিক, অতি বয়োবৃদ্ধ লোক, যাক যি এইবিলাক সম্পৰ্কে একো নাজানেই বুলি কৈছে, একেবাৰে সাধাৰণ মানুহ, কমপ্লেইনটো বাদেই দিয়ক, ভোটটোত এইবিলাক সম্পৰ্কে বৰ ভালকে নাজানে। এনেকে ভুৱা কিছুমান কমপ্লেইনেণ্ট, অভিযোগকাৰী তৈয়াৰ কৰি, য'ত এজন মানুহৰ এগেইনষ্টতহে কমপ্লেইন কৰিব পাৰে, তাত অবৈধভাৱে 200 বা 300 বা 100 বা 200 বা কৰবাত 1000লৈকে মানুহ কমপ্লেইন কৰিছে। আৰু সেই কমপ্লেইনৰ ওপৰত ভিত্তি কৰি কি কৰিছে, সেই কমপ্লেইন বিলাক 2 নম্বৰীকে কৰা সেই কমপ্লেইন বিলাকৰ ওপৰত ভিত্তি কৰি কি হৈছে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কি কৰিছে, ইলেকশ্যন অফিচ বিলাকৰ পৰা নটিচ জাৰি কৰিছে যে আপোনালোকৰ এই ভোটটোৰ সম্পৰ্কে সন্দেহ আছে। কৰবাত মৃত ভোট বুলি দিছে, মানুহজনক জীয়াই থকা মানুহজনক মৃত বুলি দিছে। হাজাৰ মানুহ, এজন দুজন মানুহ নহয়। 60টা সমষ্টিত 10,000কে কটাৰ কথা আছিলে, 6 লাখ আছিলে। এতিয়া আৰু বাকী সমষ্টি গোটেইবিলাকত লগাই অতি কমেও এনেকে 10-12 লাখ ভোট এওঁলোকে কাটিবৰ কাৰণে গোটেই প্লেনটো কৰিছে। এতিয়া কথা হল, আমি যে সদায় বিজেপিক যে সমালোচনা কৰো, মানুহে কয় যে বিজেপিক আমি এনে সমালোচনা কৰি থাকো। আপুনি চাওক, এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰটো, গণতান্ত্ৰিক অধিকাৰটো হল ভোটাধিকাৰ। এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক অধিকাৰটো অবৈধভাৱে 2 নম্বৰী কৰি কাটি নাইকিয়া কৰি দিবৰ কাৰণে যিটো প্ৰচেষ্টা লৈছে, এইটো হল সম্পূৰ্ণৰূপে সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী এটা ঘটনা। এই বিজেপি দলটোক আমি সদায় কৈ আছিলো যে এওঁলোকে সংবিধান নামানে, এওঁলোকে সংবিধানৰ মূল কথাবিলাক, গণতন্ত্ৰ, সমতা, ধৰ্মনিৰপেক্ষতা, সমাজবাদ,
এই শব্দবিলাকক তেওঁলোকে নাইকিয়া কৰিব খোজে। আমি সদায় অভিযোগ কৰি আছিলো আৰু সদায় এই প্ৰচেষ্টা কৰি থকা আমি দেখিবলৈ পাওঁ। তেতিয়া মানুহবিলাকে কয় যে এইবিলাক থিয়ৰিটিকেল কথা। এতিয়া আপোনালোকে নিজেই এইবাৰ ভোট চুৰি কৰা ঘটনা বা বৈধ এজন মানুহৰ ভোট নাইকিয়া কৰি দিয়াৰ ঘটনা আৰু দুদিনমানৰ পাছত আকৌ দেখিব যে অবৈধ বহুত মানুহৰ নাম তাত অন্তৰ্ভুক্ত কৰি দিয়াৰ ঘটনা। এই ঘটনাটোৰ জৰিয়তে এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ যিটো অধিকাৰ ভোটাধিকাৰ, সেই ভোটাধিকাৰটো নাইকিয়া কৰি দিব খোজা হৈছে। এওঁলোকে সংবিধানখন নাইকিয়া কৰি দিব খোজে, সংবিধানখন বদলাই দিব খোজে, এওঁলোকে নিৰ্বাচন আয়োগক নিজৰ মতে খটুৱাব খোজে, এওঁলোকে সুপ্ৰিম কোৰ্টক সম্পূৰ্ণৰূপে নিজৰ ধৰণে ব্যৱহাৰ কৰে। মানে মোৰ নিজৰ ক্ষেত্ৰতে মই কেতিয়াবা কম ভালকে মোক কেনেকে NIA কেছটোত আকৌ কেনেকে ৰাখি থলে, তাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ জাষ্টিচ দিম বুলি প্ৰতিশ্ৰুতি দিছে, জাজ দিম বুলি প্ৰতিশ্ৰুতি দিছে, কাক আকৌ হাইকোৰ্টৰ জাজ বনাম বুলি প্ৰতিশ্ৰুতি দি মোৰ বিৰুদ্ধে এনেকুৱা কাম কৰিছে। সেইবিলাক এসময়ত মই ভৱিষ্যতে কমগে, সব খবৰ মোৰ হাতত আছে। কিন্তু এতিয়া এওঁলোকে কোৰ্টৰ ভাৰ্ডিক্ট, কোৰ্টৰ ডিচিশ্যন বিলাকো তেওঁলোকে কোৰ্টৰ মানে ভাৰ্ডিক্টটো, অৰ্ডাৰটো তেওঁলোকে বদলাই দিয়ে। আৰু যিটো আপোনালোকে শুনিছিলে যে লয়া জাষ্টিচ লয়া বোলা মানুহগৰাকীক যে অমিত শ্বাহে হত্যা কৰা বুলি কালি নে পৰহি আপোনাৰ হেৰিয়ে কৈ আছিলে নহয়, বিজেপি দলৰ সাংসদ যে কি নাম আপোনাৰ, কি নাম ভাইটি, বিজেপি দলৰ সাংসদ যে কি সুব্ৰমণ্যম স্বামীয়েতো কৈ আছে যে অমিত শ্বাহে তেওঁৰ লয়াৰ গৰাকীক, তেওঁৰ ওপৰত যিটো কেছ আছিলে সেই কেছটো লয়াৰ গৰাকীক মাৰি দিলে বুলি বিজেপি সকলোৱে জানে বুলি হেৰিয়ে কৈ আছিলে। ঠিক তেনেকে আপোনালোকে নিশ্চয় জানে যে অসমৰ মুখ্যমন্ত্ৰীও কংগ্ৰেছত থাকোঁতে হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত আৰু তাৰ পৰৱৰ্তী তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালত তেওঁৰ এগেইনষ্টত থকা টাডা গোচৰ আৰু তেওঁৰ এগেইনষ্টত থকা এক্সটৰ্চনৰ গোচৰৰ কাগজবিলাক কোৰ্টৰ পৰা আৰু আদালতৰ পৰা আৰু থানাৰ পৰা চাৰ্জশ্বিট বিলাকে নাইকিয়া কৰি পেলালে। তো এই এনেকুৱা ধৰণৰ জঘন্য মাফিয়া যিবিলাক ৰাজনীতিক, সেই মাফিয়া ৰাজনীতিক বিলাকে এতিয়া আমাৰ ৰাজ্যখনৰ লাখ লাখ মানুহৰ ভোটৰ অধিকাৰ কৰ্তন কৰিবলৈ ব্যৱস্থা লৈছে। তেওঁলোকে ৰিজাৰ্ভ বেংকটো তেওঁলোকৰ দখলত লৈ লৈছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ বিলাক আগতে ইকনমিষ্ট দিছিলে, আজিকালি তেওঁলোকৰ RSSৰ মানুহ দিয়ে ডাইৰেক্ট। JNUৰ পৰা আৰম্ভ কৰি গোটেই ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় বিলাকত 2 নম্বৰ ভাইচ চেঞ্চেলৰ বিলাক দিছে। IITৰ গোটেই ডাইৰেক্টৰ বিলাক সব বিলাক তেনেকুৱা কৰি দিলে। মুঠতে এটা অনুষ্ঠান যিবিলাক সাংবিধানিক অনুষ্ঠান, সেই আটাইবিলাক তেওঁলোকে এনেকে দখল কৰি পেলায়। ঠিক তেনেকে ভাৰতবৰ্ষৰ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰ ভোটাধিকাৰ, সেই ভোটাধিকাৰক এতিয়া নাইকিয়া কৰি দিবৰ কাৰণে এই ব্যৱস্থা লৈছে। এইটো হল মাফিয়া ৰাজনীতি, এইটো হল স্বৈৰতন্ত্ৰ, এইটো হল ফেচিবাদ, এইবিলাক লক্ষণ। গতিকে ইয়াৰ বিৰুদ্ধে যদি আমি ভালকে নামাতো আৰু ইয়াক যদি ৰেজিষ্ট কৰিব নোৱাৰো, তেতিয়াহ'লে ইলেকশ্যন খেলাৰ অৰ্থ কি? যদি এটা সমষ্টিত 20,000 নতুন ভোটাৰ হয় কৰ্তন কৰি নাইকিয়া কৰি দিলে, নহলে বা নতুন ভোটাৰ তাত ভৰ্তি কৰি দিলে, মুঠতে দুইটা মিলি 20,000 হল। 20,000 ভোট যদি বিজেপিৰ পক্ষত মানে অপজিশনৰ নাইকিয়া কৰি দিলে, বিজেপিৰ লাভ হল 40,000 ভোট। বিজেপিৰ লাভ হল 40,000 ভোট। সেইটো নাইকিয়াই কৰি দিলে, কাৰণ সেইটো কংগ্ৰেছে পালেহেঁতেন, ৰাইজৰ দলে পালেহেঁতেন, অপজিশনে পালেহেঁতেন। এইটো নাইকিয়া কৰি দি 20,000 ভোট নাইকিয়া কৰি দি 40,000 তেওঁলোকে লাভ খাই দিলে। এই যে 40,000টা ভোটৰ যদি লাভ খাই দিয়ে, তাৰপিছত অপজিশনে জিকিব কেনেকে কওক? তাৰ মানে যিটো কাম বিহাৰত হৈছিলে, যিটো কাম মহাৰাষ্ট্ৰত হৈছিলে, যিটো কাম হাৰিয়ানাৰ নিৰ্বাচনত হল, যিটো কাম দিল্লীৰ নিৰ্বাচনত হল, সেই একেটা কাম এইবাৰ 2026 চনৰ নিৰ্বাচনত অসমত কৰিব খুজিছে
আৰু অসমত এই কামটো কৰি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে এই কামটো কৰি অসমতো গণতান্ত্ৰিক ব্যৱস্থাটো সম্পূৰ্ণৰূপে প্ৰশাসনত পৰিণত কৰি দিব খুজিছে। সেইকাৰণে সেই ৰাইজ, আপোনালোকে যদি মাত নামাতে, ৰাইজে যদি মাত নামাতে, তেতিয়াহ'লে এতিয়া আৰু কোনো বিকল্প নাই। এই সম্পৰ্কে মই আমাৰ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ লগত কথা পাতিছো, লুৰিণজ্যোতি গগৈৰ লগতো কথা পাতিছো, আৰু তেওঁলোক দুইজনে তাৰ পিছতো আকৌ মোক ফোন কৰি জনাইছে যে অচিৰে আমি অল পাৰ্টিৰ হৈ এইটোৰ ওপৰত একশ্যন ল'ব লাগিব, অচিৰে আমি ঐক্যবদ্ধভাৱে কাম কৰিম। কিন্তু কাইলৈ মই ৰাজ্যৰ দলৰ সভাপতি হিচাপে আৰু এই ভিডিঅ'বিলাক লাভ কৰা এজন মানুহ হিচাপে কাইলৈ মই নিজাববীয়াকে এটা গোচৰ ৰুজু কৰাৰ কথা ভাবিছো, থানাত কেছ দিব খুজিছো। মই যোৰহাটতে দিব লাগিব, যোৰহাটৰ কোনোবা এখন থানাতে, কাৰণ এতিয়া মই যোৰহাটত ঘূৰি আছো। মই 4 দিন আচলতে মৰিয়নি বিধানসভা সমষ্টিত থকাৰ কথা আছে। আজি এদিন গ'ল আৰু 3 দিন আছে, কিন্তু কিবা কাৰণত হয়তো পৰহিলেৰ দিনটোত আমি অল অপজিশ্যনে যদি কিবা প্ৰগ্ৰেম লওঁ, তেতিয়াহ'লে হয়তো মই মৰিয়নিত এদিন পিছুৱাব লাগিব, প্ৰগ্ৰেমটো ইফাল সিফাল কৰিব লাগিব তেতিয়া। গতিকে মই আপোনালোকক সকলোকে আকৌ এবাৰ কৈছো যে শ্ৰদ্ধেয় ৰাইজ, বিজেপিয়ে আমাৰ দেশৰ সংবিধান, আমাৰ দেশৰ সাংবিধানিক অধিকাৰ, সেই সাংবিধানিক অধিকাৰ, ভোটাধিকাৰক সম্পূৰ্ণৰূপে ধ্বংস কৰি নাগৰিকৰ আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰটো নাইকিয়া কৰি দিব খুজিছে, আৰু তাৰ জৰিয়তে 2026 চনৰ নিৰ্বাচনটো তেওঁলোকে জিকিব খুজিছে ভোট চুৰি কৰি। হিমন্ত বিশ্ব শৰ্মাই ইমান উন্নয়ন কৰিলো কৰি থাকিলে, কিন্তু এতিয়া যেতিয়া দেখিলে যে আমি অপজিশ্যন বিলাক লগ হৈ গলো, আৰু অপজিশ্যন বিলাক লগ লাগি এবাৰ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ফাইট কৰিম, তেতিয়া তেওঁৰ ৰাস্তাটো ললে ভোট চুৰি কৰাৰ পথ। হিমন্ত বিশ্ব শৰ্মা ভোট চোৰত পৰিণত হল। হিমন্ত বিশ্ব শৰ্মাই ভোট চুৰ কৰি আকৌ এবাৰ মুখ্যমন্ত্ৰী হবৰ কাৰণে চেষ্টা কৰা আমি দেখিলো। তেওঁৰ লাজ নাই, গতিকে তেওঁকতো আৰু কৈ থাকি একো লাভ নাই। মই ভাবো যে যিকোনো এজন সন্মান থকা মানুহ, লাজ থকা মানুহ, মিনিমাম কনচাইন্স বুলি কয় যিটো মূল্যবোধ, মানে মিনিমাম বিবেচনা থকা মানুহে মানে এনেকুৱা কাম কৰিব নোৱাৰে। তেওঁ পদবীৰ পৰা নিশ্চয় পদত্যাগ কৰিলেহেঁতেন, কিন্তু এনেকুৱা নীলাজ মানুহকতো আৰু সেইবিলাক কথা কৈ লাভ নাই এতিয়া। গতিকে এতিয়া কথাটো হ'ল, কেনেকৈ আমি বৈধ ভোটাৰ বিলাকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ বিচৰা কথাটো কেনেকৈ বাধা দিব পাৰো। বাধা দিবৰ কাৰণে কাইলৈ মই এটা গোচৰ দিম বাৰু, তাৰ পাছত হয়তো আমি অল অপজিশ্যনে ডেফিনেটলি এটা মুভমেণ্ট নিশ্চয় গঢ়ি তুলিম নিশ্চয়, আৰু নিশ্চয় ইয়াৰ পাছত আমি কোৰ্টৰ ওচৰলৈও যাব লাগিব, নিশ্চয় আমি কেছ দিব লাগিব কোৰ্টতো চাগে, হা, কোৰ্টতো মানে পেটিশ্যন দিব লাগিব নিশ্চয়। কিন্তু শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে সমগ্ৰ অঞ্চলত য'ত এনেকুৱা ধৰণৰ কমপ্লেইন পেটিশ্যন আপোনালোকৰ ওপৰত পেলাইছে, আপোনালোক সকলোৱে সমদলে গৈ যি কাৰ্যালয়ৰ পৰা নটিচ আহিছে সেই কাৰ্যালয়ত আপোনালোকে অতি সোনকালে গৈ আপোনালোকৰ নিজৰ বক্তব্য, আপোনালোকৰ অৱস্থান, আপোনালোকৰ হিয়াৰিংটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এতিয়া ডাঙৰ প্ৰব্লেমটো হ'ব যে যিবিলাক মানুহ বাহিৰত গৈ কাম কৰি আছে, কোনোবাই বেংগলোৰ, কোনোবাই চেন্নাই, কোনোবাই কেৰেলা, কোনোবাই ফুৰিবলৈ গৈছে, কোনোবাই বেলেগ প্ৰগ্ৰেমত গৈছে, সেই মানুহবিলাকে ইমান কম সময়ৰ ভিতৰত, অহা কেই তাৰিখৰ ভিতৰত শেষ আছে, 7 তাৰিখ নেকি ন, কেনেকে কৰিব কওক, কেনেকে হিয়াৰিঙত উপস্থিত হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা কি কৰিছে এতিয়া জানেনে, কিছুমান মানুহক অনলাইনতে তেওঁলোকৰ ওপৰত কমপ্লেইন কৰা দেখুৱাইছে। এতিয়া যিমানখিনি কমপ্লেইন দিলেই, আকৌ এতিয়া এই যে কালি যে বহি আছিলে, কি এইটো কমপ্লেইন কৰাৰ টাইমটো গুচি গ'ল, গুচি যোৱাৰ পাছত ৰাতি তেওঁলোকে অফিচত বহি আকৌ কিছুমান মানুহক অনলাইনতে তেওঁলোকৰ ওপৰত কমপ্লেইন কৰা দেখুৱাব।
আৰু তেওঁলোকৰ ওচৰলৈ নটিচ পঠোৱা অনলাইনতে দেখুৱাব। পৰিয়ালটোৱে গমেই নাপাব যে তেওঁলোকৰ ওপৰত নটিচ গ'ল, তেওঁলোকে হিয়াৰিং দিবলৈও নাহিব, আৰু তাৰ ফলস্বৰূপে মটো তেওঁলোক এবচেণ্ট থকা বুলি কৈ, হিয়াৰিঙত এবচেণ্ট থকা বুলি কৈ তেওঁলোকৰ ভোটাৰ অধিকাৰটো নাইকিয়া কৰি দিব। এইবিলাক বেকডেটত কৰি আছে এতিয়া বিজেপি। গতিকে এইটো এটা ভয়ংকৰ ঘটনা, এইটো এটা অত্যন্ত ভয়ংকৰ ঘটনা। আৰু সেইকাৰণে মই আপোনালোক সকলোকে, যি সঁচাকে গণতন্ত্ৰৰ মূল্য বুজে, যাৰ মিনিমাম ৰাজনৈতিক চেতনা আছে, যি সঁচাকে বিবেচক নাগৰিক, দায়িত্বশীল নাগৰিক, আৰু আমাৰ দেশখনক ভাল পায় আৰু দেশখন বচাব খোজে, মই প্ৰত্যেকজন নাগৰিকক দল মত নিৰ্বিশেষে সকলোকে মই হাতজোৰ কৰি প্ৰাৰ্থনা জনাইছো, আপোনালোক ওলাই আহক। য'ত য'ত এই ঘটনা ঘটিছে সমগ্ৰ ৰাইজ ওলাই আহি সেই অফিচত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰক। সেই অফিচত যাৰ নামত নটিচ আহিছে তেওঁলোকক সাক্ষ্য দিবলৈ দিয়ক, শুনানি দিবলৈ দিয়ক, আৰু বাকীবিলাকে প্ৰতিবাদ সাব্যস্ত কৰক। নহলে এইবাৰ 2026 চনৰ নিৰ্বাচনটো এনেই গুচি গ'ল, মিছাকে হাইজেক কৰি এনেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন আকৌ জিকি যাব। গতিকে এই ভয়ংকৰ সত্য মই আপোনালোকৰ আগত আকৌ এবাৰ প্ৰকাশ কৰিলো। অকল আপোনালোকৰ ওপৰতে দায়িত্ব এৰিব খোজা নাই, আমিও কৰিম। মই হয়তো তিয়কৰ কাৰ্যসূচী, কি কয় আমাৰ মৰিয়নিৰ কাৰ্যসূচীও এদিন দুদিন ইফাল সিফাল কৰিব লাগিব। মৰিয়নিবাসী ৰাইজে ভুল নুবুজিব, মাজতে এদিন দুদিন যাবলগীয়া হলে মই আকস্মিকভাৱে যাবগৈ লাগিব। সেইকাৰণে আপোনালোক সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছো, সেই ৰাইজ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ ওলাই আহক। সেই ৰাইজ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ কি কয় অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ নিচিনা মাফিয়া ৰাজনীতিকৰ পৰা এই দেশ বচাওক। সেই ৰাইজ দেশৰ জনতাৰ ভোটাধিকাৰ, আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিবলৈ ওলাই আহক। সেই ৰাইজ আমাৰ দেশৰ গণতন্ত্ৰ আৰু আমাৰ দেশৰ সংবিধান আৰু আমাৰ দেশ আৰু আমাৰ জাতিক বচাবৰ কাৰণে আপোনালোক ওলাই আহক, আৰু সকলোৱে মাৰ বান্ধি বিজেপিৰ বিৰুদ্ধে থিয় দিয়ক, নহলে দেশ নাবাচে। এইখিনি কথা কৈ মই মোৰ ফেচবুক লাইভটো সমাপ্ত কৰিব খুজিছো। কিন্তু আমি একেলগে যুঁজিব লাগিব, আমি একেলগে আগবাঢ়িব লাগিব, আৰু আমি জিকিব লাগিব। আমি যুঁজিম, আমি জিকিম। জয় আই অসম, জয় আই অসম।